নমস্কাৰ আৰম্ভ কৰিছোঁ দিনটোৰ তাৎপৰ্য আজি 5 জানুৱাৰী অসমীয়াৰ লেখেৰে পুহ মাহৰ 20 তাৰিখ 1971 চনৰ আজিৰ দিনটোতে প্ৰথম আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেল অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত মেলবৰ্ণত অনুষ্ঠিত হৈছিল 1592 চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহানৰ জন্ম হৈছিল 1955 চনৰ আজিৰ দিনটোতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জন্ম হৈছিল 2014 চনৰ আজিৰ দিনটোতে ভাৰতীয় যোগাযোগ উপগ্ৰহ G-SAT-14 সফলতাৰে কক্ষপথত স্থাপন কৰা হৈছিল 1905 চনৰ আজিৰ দিনটোতেই কলম্বিয়াই পানামাক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছিল 1831 চনতে পানামাক কলম্বিয়াই দখল কৰিছিল আৰু বহু ঘাত প্ৰতিঘাতৰ অন্তত 1903 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগত পানামাই স্বাধীনতা লাভ কৰিছিল যদিও 1905 চনৰ আজিৰ দিনটোতে কলম্বিয়াই পানামাক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছিল 1957 চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় বিক্ৰী কৰ আইন কাৰ্যকৰী কৰা হয় 1880 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰখ্যাত সাংবাদিক তথা স্বাধীনতা সংগ্ৰামী বাৰিন্দ কুমাৰ ঘোষৰ জন্ম হৈছিল 1961 চনৰ আজিৰ দিনটোতেই আমেৰিকাই কিউবাৰ লগত সকলো ধৰণৰ ৰাজনৈতিক সম্পৰ্ক শেষ কৰিছিল